অনুসূচিত জনজাতিৰ চাৰ্টিফিকেট পাই আছে, পাই থাকিব। কোনোবা জিলাত কথাটো যদি অলপ ভুল ব্যাখ্যা কৰি পেলাই কোনোবাই নোপোৱাকৈ আছে, সেইখিনিও চৰকাৰে শুধৰণি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। শৰণীয়া শব্দটো সাংবিধানিক অৰ্ডাৰটোত উল্লেখ নাই। আমি সেইকাৰণে অসম চৰকাৰে আমি সেইটো সংশোধনীৰ কাৰণে কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰি ৰাখিছোঁ। তো এই কছাৰী জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰখন সম্পূৰ্ণৰূপে জনগোষ্ঠীটোৰ লগত আছে আৰু অসমৰ এটা প্ৰাচীন খিলঞ্জীয়া জনগোষ্ঠী হিচাপে তেওঁলোকক আগুৱাই নিয়াৰ দায়িত্বও অসম চৰকাৰৰ আছে আৰু সেই দিশত আমি কাম কৰিম বুলি আজি মই আশ্বাস দিওঁ আৰু তেওঁলোকেও সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। মই কথাটো মই একদম সৰল কৰি বুজাই দিম। মই অনুসূচিত জনজাতি, কিন্তু মই মিচিং মানুহ এইটোও জানে। কিন্তু যদি চাৰ্টিফিকেটখন মিচিং বুলি লিখে, চাৰ্টিফিকেটখন ৰিজেক্ট হয়, কাৰণ মিচিং শব্দটো সংবিধানৰ সংশোধন অৰ্ডাৰটোত নাই। তাতে মিৰি বুলি আছে, সেইকাৰণে মিৰি বুলিয়ে লিখিব লাগিব। এতিয়া শৰণীয়া শব্দটো নাই, আছে কছাৰী বুলি, গতিকে চাৰ্টিফিকেটখন কছাৰী বুলি দিলেই হ'ল। তাত শৰণীয়া শব্দটো লিখি দিলে, শব্দটো যিহেতু কনষ্টিটিউশ্যনেল অৰ্ডাৰটোত নাই, তেতিয়াই ইয়াক লৈ পেলাই তাৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে এতিয়া যিহেতু কছাৰীটো তালিকাভুক্ত হৈ আছে আৰু তেওঁলোকৰ নৃতাত্ত্বিকভাৱে তেওঁলোক কছাৰী মূলৰ মানুহ হয়, গতিকে শৰণীয়াই হওক বা অন্য কছাৰী মূলৰ মানুহেই হওক, তেওঁলোকে চাৰ্টিফিকেট পোৱাত কোনো সাংবিধানিক বাধা নাই। বৰ্তমান সময়ৰ এই যিটো শৰণীয়া জনগোষ্ঠীৰ মানুহখিনিয়ে ভোট বৰ্জন কৰিম বুলি কৈছিলে, ভোট বৰ্জন নকৰে। তেওঁলোকে সিদ্ধান্ত লৈছে ভোট বৰ্জন নকৰে, কাৰণ মই স্পষ্টভাৱে কথাখিনি কৈছোঁ। তেওঁলোকে আজিৰ পৰা পূৰ্ণ সহযোগিতা কৰিব, নিৰ্বাচনত ভোটদান কৰিব খুব সোনকালে। এই মাহৰ শেষৰ ফালে, নহ'লে মে' মাহৰ প্ৰথম 2 চব কিছু সংখ্যকটোতো আপুনি এতিয়া গণনা কৰিব নোৱাৰে কোনে কিমান দিব। ইলেকশ্যন এটা হৈছে, গতিকে ইলেকশ্যনত যিসকলৰ প্ৰতিদ্বন্দ্বিতা কৰিছে সকলোৰে ৰঞ্জিত ভাৱ এটা আছে। কিন্তু এতিয়া ইয়াতে ঢৌ যিটো আছে যে দৰং ওদালগুৰি এইটো সমষ্টিতটো মই কোনো প্ৰতিদ্বন্দ্বিতাই দেখা নাই। ইয়াত বিজেপি প্ৰাৰ্থীগৰাকী অনায়াসে জয়লাভ কৰিব। শংকাত ভোগাত নহয়। আজি চব নিৰ্বাচন বুলি ক'লে এটা বিশাল কাৰবাৰ। আজি ভাৰতীয় জনতা পাৰ্টীৰ যিটো নেটৱৰ্ক আছে, সেই নেটৱৰ্ক আজি অন্য কোনো দলৰ তেনেকুৱা এটা নেটৱৰ্ক নাই। কংগ্ৰেছ দলৰ এটা সময়ত নেটৱৰ্ক আছিল, সেই নেটৱৰ্ক ভাঙি চিঙি তছনছ হৈ গৈছে। সেই নেটৱৰ্ক এতিয়া ছিন্ন বিচ্ছিন্ন হৈ গৈছে। আমাৰ নেটৱৰ্ক আটাইতকৈ শক্তিশালী, আৰু যিহেতু নেটৱৰ্ক আছে, আমাৰ বুথলৈকে সভা কমিটি আছে, আনকি প্ৰতি বুথে বুথে যুৱ বাহিনী আছে, মহিলা বাহিনী আছে, প্ৰতিটো বুথত পৃষ্ঠা প্ৰমুখ আছে। গতিকে আমাৰ প্ৰত্যেক বুথে বুথে আমাৰ সভা অনুষ্ঠিত হৈছে। হ'ব তেখেতৰ যিটো লিগেচি ডাটা, সেই লিগেচি ডাটাটোত ওলাইছে যে তেখেত কোচ হয়। গতিকে সেই লিগেচি ডাটাৰ ভিত্তিত তেখেতক নাকচ কৰিছে। গতিকে এতিয়াতো অসমত NRC হৈ গ'ল, লিগেচি ডাটা যে কছাৰী মূলৰ হয়নে নহয়। গতিকে সেইটো এতিয়া আদালতত আছে, মই মন্তব্য নিদিওঁ। কিন্তু মই জাষ্ট ইমানখিনিয়ে জানো যে তেখেতৰ মূলটো অৰিজিনটোত প্ৰশ্নবোধক চিন এটা আহিছে কাৰণে হয়তো বাতিল হৈছে। ৰিলিফকে এতিয়া দ্বিতীয়বাৰৰ কাৰণে অনায়াসে জয়লাভ কৰিব।